Good morning friends. আজি অলপ ৰাতিপুৱাই এতিয়া আগফালে খোজ কাঢ়ো বুলি ভাবিছো। একদম খোজ কাঢ়াটো কম হৈছে। এনে এক্সাৰসাইজ কৰি আছো বাৰু যোগা। কিন্তু ভৰিবিলাক কিবা লাগি আছে। অলপ খোজ কাঢ়ি দিলে ভাল লাগিব নেকি? বহুত দিনে খোজ কাঢ়া নাই আৰু খোজ কাঢ়া একদম কম হৈছে ন একদম ঘৰৰ ভিতৰতে আৰু সেইকাৰণে আমি তিনটা খোজ কাঢ়ো। তাতো খোজ কাঢ়ি তো। কিবা কম হয় ন? অলপ ফুদিয়ে ল। কমে লাগিব। Skora হৈ গল আমাৰ পেছ আউ ভাল লাগিল দে খোজ কাঢ়ি পিনি ভাল লাগিল মোৰ বহুত লাইট লাগি গল সদায় খোজ কাঢ়িব লাগিব অলপ আমি ব্ৰেকফাষ্ট কৰিবলৈ লৈছো এয়া ৰুটি অমলেট আৰু এয়া বুটৰ সবজি গুড ইভিনিং ফ্ৰেণ্ডছ আজি হৈ গ'ল আপোনাৰ 12 তাৰিখ কাইলৈ এতিয়া গৰু বিহু পৰহিলে মানুহৰ বিহু বৰ বেয়া লাগিছে কিন্তু সঁচাকে মনটো কাইলৈ এতিয়া আমি ধৰক মাহ হালধি দি গা ধুওঁ এতিয়া মাহো নাই হালধিও নাই ঘৰত এনে আমি গা ধুব লাগিব আৰু মাহ হালধি দি কাইলৈ গা ধুব নোৱাৰিম বেয়া লাগিছে অলপ এতিয়া তাকে ভাবিছো বিহু বুলি কেইটামান নিমকিকে বনাও নিমকিটো সবে বনাব জানে কেনেকে বনাম হেয়া নেদেখাও আৰু মাইনা হতলে ইয়া চকো জুলিয়াইছো হিহতক ইয়া আপোনাৰ কমপ্লেন এনেকে গুলি দিছো গাখীৰ খাবলৈ একদিন দিয়া নাই গাখীৰ দিবলৈ তাৰমানে অলপ ভয় লাগি আছে কেনেবাকে ঠাণ্ডা গৰম এনেকুৱা হৈ আছে ৰাতিপুৱা ঠাণ্ডা পাছবেলা গৰম এনেকুৱা আৰু আপোনাৰ কেনেবাকে কাহটো হৈ গলে গাখীৰ খাই বিপদ হ'ব যেহেতু ডক্টৰৰ ওচৰতে যাবলৈ বহুত দিগদাৰ হ'ব এই অৱস্থাত সেইকাৰণে এয়া মই ময়দাখিনি ললো নিমখ বেকিং সোডা সব দি লৈছো এতিয়া মই মঠিম আৰু অলপ তেল দি পিনি এয়া আমাৰ নিমকি হৈ আছে মায়ে ভাজি আছে আৰু মই এফালে লাল চাহ বনালো এতিয়া নিমকিৰ লগত লাল চাহ খাম Good morning friends. আজি আমাৰ বিহু বুলি একো স্পেশাল নাই গাহৰি মাংস ৰাতিপুৱাই কিনিলো দি থৈ গ'ল হি ঘৰত ইহঁতৰ পেহায়কে ক'বাত কাটিলে গাহৰি মাংস তাকে 2 কেজি দি থৈ গ'ল হি আৰু এতিয়া আমি ৰাতিপুৱাটো দেৰিকে উঠিছো 8:30 মান বাজিলে ঘৰ হৰা মুছা হৈ গ'ল এতিয়া ভাবিছো এগ ৰোল খাই লওঁ এটা তাৰ পাছত গাহৰিখিনি আসলতে একেলগে দিছে তো কাটিব লাগিব হৰু হৰু পিছত হেয়া কৰিব লাগিব এয়া আমাৰ ৰোল ৰেডি এগ ৰোল মৰ্নিং আমি
এতিয়া এগ ৰোল খাওঁ এইটো আপোনাৰ সেইকেইটা মাইনা এইটো মই জলকীয়া দিছোঁ আমি এগ ৰোল খাই লওঁ আহা আকৌ খাই লওঁ আমাৰ লাড্ডু আৰু পিঠা আহি গ'ল সন্মুখৰ বাইদেউজনীয়ে দিছে এয়া হৈ গ'ল আপোনাৰ হেৰি গমৰ লাড়ু আৰু দিছে আপোনাৰ পিঠা দেখাই আছোঁ দেই এয়া হ'ল পিঠা এয়া গমৰ লাড়ু ফিনিছ হৈছে নে ৰোল তিল পিঠা এতিয়া বনাব পাছত দিব পাছবেলাকে বহুত টেষ্টি বনাই তেখেতে আমাৰ চব্জি গাড়ী এখন আহিছে যাওঁ মা গৈছে ময়ো যাওঁ বেছি নাই যে তিয়হ 1 কেজি জিকা 1 কেজি আৰু বিলাহী লৈ লওক আধা কেজি কি কৰি আছা ইনো এইটো গাড়ীখন আহিছে দেখিছ স্কুটাৰখন এই দুটা দি দিবা দেই দেখিবা দে বাইক আহিছে মনটো বেয়া এয়া চব্জি নতুনৰ ভিতৰত জিকা পালোঁ 60 টকা লৈছে এইখিনি ইয়াতে থৈ দিওঁ পাছত লৈ যাম ভিতৰলৈ লৈ 1 কেজি 60 টকা বিলাহী 1 কেজি 30 টকা আৰু আপোনাৰ তিয়হ 1 কেজি 20 টকা হৰি কাটো বুলি লৈছোঁ আৰু ষ্টাৰ্ট ওলালে চাহ এপালৰ পৰা মোক চাই থাকা প্ৰথমতে চালবিলাক চফা কৰি লৈছোঁ চালবিলাক পুৰা চফা কৰি দিলোঁ পুৰা ডাঙৰকৈ দিছে তাৰমানে সৰুকৈ কটা নাই সেয়া মানে মালিকৰ হেৰিটোত নহয় আমাৰ সেই আমাৰটোত অঁ আমাৰ কাঠৰ যে টেবুলখন তাত ধুম এইবিলাক কাম কৰি লওঁ এডাল দুডাল নোম আছে এইবিলাক এৰুৱাই লৈছোঁ দেই নহ'লে নোমবিলাক পেটলৈ যাবগৈ ন কুচিব ন পেটত এইটো লৰাই নাথাকিবা পানীখিনি পৰি যাব পেটত আমাক খুচিব নহয় লৰাই নাথাকিবা খোৱা বস্তুহে কেঁচাকে খালে বেয়া মই চুই চাও এটাকে চুই চাব দেই চুব নালাগে থালি এখন আনা জানো ষ্টিলৰ থালি এখন আনা ষ্টিলৰ থালি এটা থৈ দিয়া এটা মই মাংসখিনি কাটি কাটি থৈ যাম মামা এনেকে পাতাছা ধক ধক মই কাটিব মই ফালি জানে তো পাইন যাম নহলে না পাপা হে এনেকে কাটে পাপা এনেকে না কাটে কাটে মামা পাপা এনেকে কাটে নেকি বিল আনাৰ লগত কাম কৰোঁ না পাপা এনেকে কাটে নেকি নাজানে কাটিব পাপা ধোৱাও নাযায় এখন এখন নতুন কটাই এতিয়া এখনেদি কাটিম কি ক'লা বুলি মাৰি থাকোঁতে মই কাম কৰিছিলোঁ ন তেতিয়া মই বিলকে আকৌ ধুব লাগিব এতিয়া খালি কাটিবলৈ কাৰণে ৰ'বা না আকৌ এবাৰ ভালকৈ ধুম এতিয়া কাটিবলৈ কাৰণে সুবিধা কৰিবলৈহে ধুলোঁ ইয়াত বেছি এটা ডাঙৰ আছে এইটো চা খুলিছে সেয়া ঠাইডি এডাল আছে নহয় ঠাইডি থাকিলে দিগদাৰ ঠাইডি सबसे डांगोर
হ'লে নি আৰম্ভ খেল এতিয়া 5 পাউণ্ডত জিকি যা দেখোন তেনেকে ধৰে ন এই জোঙাটোৱে ন আকৌ ইটোৱে কি বুলি কয় বেলেগ টান দেখোন এটা চাইড ফুটিলে তুমি যেনেকে তেনেকে মাৰিছা সেইটো হৈ গ'ল এইটো হৈ গ'ল বেলেগ এটা লৈ দিয়া কণী ভাঙিলে দি দিব লাগিব গম পাইছা গ'ল গা পা ধুই আহিলো গা পা ধুই আপোনাৰ চাকিখনো জ্বলাই ললো এতিয়া মই কৰি আছো আপোনাৰ গাহৰি পুৰি আছো এফালে প্ৰেছাৰ পাতি দিছো আৰু এফালে পুৰি আছো এফালে গাহৰিটো প্ৰেছাৰ কুকাৰত দি দিছো এফালে এয়া এডালত দি নহ'লগৈ গোটেই জুই পুৰা নুমাই গ'ল এতিয়া সৰু সৰুকৈ কাটি এনেই টাৱাখনতে দি দিছোঁ পুৰা শুকুৱালৈকে লৰাই থাকিম আৰু এইখিনি হৈ গ'ল মোৰ গাহৰি বন্ধাকবি পাত কেইটামান দি দিলোঁ গোটাকৈ জলকীয়া বিলাহী আৰু আদা নহৰু খাম আৰু ভাত আমি ঘৰলৈ মহে আহিছে দেখোন জাক দিছে এই ইমান গৰমত আৰু শেষ নলয় জাক দিছে আমাৰ ফ্ৰেণ্ডছ আজি তেন্তে ভিডিঅ'টো এতিয়া ইমানতে শেষ কৰিম আমি এইদৰেই বহাগ বিহু ঘৰতে থাকি এনেদৰে পালন কৰিলোঁ আৰু এটা কথা আপোনালোকক ক'বলৈ পাহৰিলোঁ ৰাতিপুৱা মই কেনেকৈ মাহ হালধি যোগাৰ কৰিলোঁ মাহ হালধিটো নহ'লে আপোনাৰ বেচন ল'লোঁ হালধি গুড়ি ল'লোঁ আৰু অলপ নেমু টেঙা চেপি আমি তেনেকৈ গা ধুলোঁ আৰু মাইনাকেইটাই বহুত এনজয় কৰিলে সিহঁতে আজি দুইটাকে এটা এটা বাল্টি দিলোঁ দুইটাকে মানে এটা এটা বাল্টি আপোনাৰ চুইমিং পুল বনাই দিলোঁ দুইটাই এটা এটা বাল্টিত সোমাই পূৰা ধুলে বহি মানে তো তেনেকৈ সিহঁতি ধুলে সেনেকৈ আৰু সিহঁতে খুব এনজয় কৰিলে আৰু ৰাতিপুৱা সেয়া গাহৰি কটা দেখিলে নহ'ব গাহৰি সেনেকৈ ভাজি মেলি খালোঁ তাৰপিছত সন্মুখৰ এই মমীবাই আমাক গমৰ লাড়ু দিলে আপোনাৰ নাৰিকলৰ পিঠাও দিলে আকৌ আপোনাৰ ঘিলা পিঠাও দিলে সেই তেনেকৈ আমাৰ বিহু হ'ল আৰু
আৰু গধূলি সময়ত আমি অলপ পদূলি মুখত ওলাই জাকো দিলোঁ জাক দিয়া বুলি কয় যে মহদাহ খেদিবৰ কাৰণে ঘৰৰ বাহিৰত পদূলি মুখত অকণমান মাখিয়তী পাত দি দিলোঁ বেছি নাপালোঁ এডালমানহে পালোঁ মমী বাই আধা ল'লে আমি আধা ল'লোঁ তো তেনেকৈ আমাৰ বিহুটো হ'ল আৰু আপোনালোকক সকলোকে ৰঙালী বিহুৰ বহুত বহুত ওলগ জনালোঁ সকলোৰে দিনবিলাক ভালে যাওক সোনকালে আমাৰ ভাল দিনবিলাক ঘূৰি আহক তাকে আশা ৰাখি আজিৰ ভিডিঅ'টো এতিয়া ইমানতে সামৰিম ভালকৈ থাকিব ষ্টে হোম ষ্টে ছেফ এণ্ড বাই বাই